প্ৰিয় বন্ধু-বান্ধৱীসকল, আজি আমি আপোনালোকক হালধিৰ সেই উপায়ৰ কথা জনাম যিয়ে আপোনাক আপোনাৰ জীৱনৰ সকলো সমস্যাৰ পৰা মুক্তি দিব পাৰিব। হালধিৰ সম্পৰ্ক দেৱগুৰু বৃহস্পতিৰ সৈতে জড়িত। হালধিৰতো বহুতেই উপায়ৰ কথা কোৱা হয়, কিন্তু কিছু এনেকুৱা প্ৰভাৱশালী উপায় আছে যিবোৰ আপুনি যদি গুৰুবাৰৰ দিনা কৰিব পাৰে তেন্তে আপোনাৰ গুৰু বলৱান হয় আৰু আপোনাৰ জীৱনত ধন, মান, সন্মান আৰু সন্তান সুখৰ বৃদ্ধি হয়। হালধি এক বিশেষ প্ৰকাৰৰ ঔষধি হয়, য'ত দৈবিক গুণ যুক্ত হৈ থাকে। বিবাহ কাৰ্যত দৰা-কইনাক হালধি সনাৰ অৰ্থ হ'ল যে তেওঁলোকে যাতে বেয়া নজৰৰ পৰা বাচি থাকিব পাৰে আৰু লগতে সুস্বাস্থ্য আৰু সুন্দৰতা লাভ প্ৰাপ্তি হয়। পূজাৰ সময়ত ডিঙিত হালধিৰ সৰু ফোঁট লগালে বৃহস্পতি মজবুত হয় আৰু বাণীত প্ৰভাৱ বৃদ্ধি হয়। হালধি দান কৰাটো অত্যন্ত শুভ বুলি মনা যায়। ইয়াৰ দ্বাৰা বহু ধৰণৰ স্বাস্থ্য সম্বন্ধীয় সমস্যা দূৰ হয় আৰু গুৰু গ্ৰহত অনুকূলতা আহে। ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰত হালধিৰ ৰেখা আঁকি দিলে নকাৰাত্মক শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। স্নান কৰাৰ সময়ত পানীত অলপ হালধি মিহলাই স্নান কৰিলে ইয়ে শাৰীৰিক আৰু মানসিক শুদ্ধতা প্ৰদান কৰে। চাকৰি বা জব আৰু ব্যৱসায়ৰ সফলতাৰ কাৰণেও হালধিৰ উপায় অত্যন্ত প্ৰভাৱশালী বুলি মনা যায়। হালধিৰ প্ৰয়োগে জীৱনলৈ সম্পন্নতা আনে আৰু নকাৰাত্মক উৰ্জাক দূৰ কৰে। সেইকাৰণে ইয়াক যজ্ঞতো ব্যৱহাৰ কৰা হয়। সূৰ্য দেৱতাক হালধি মিহলি কৰা পানীৰে অৰ্ঘ্য দিলে মনে বিচৰা কৰ্মবোৰ সিদ্ধি হয়, মনে বিচৰা বৰ পোৱা যায়। বৃহস্পতি গ্ৰহ আমাৰ জীৱনত বহুত ধৰণৰ সুখৰ কাৰক হয়, যেনে বৈবাহিক সুখ, সন্তান সুখ, কেৰিয়াৰ আৰু বেপাৰত উন্নতি। যদি কেৰিয়াৰত প্ৰগতি বিচাৰে, বেপাৰত উন্নতি বিচাৰে, ধন সম্পদ বিচাৰে, যদি জীৱনত ভাগ্যই লগ দিয়া নাই, সুখ সমৃদ্ধিত বাধা আহি আছে, শিক্ষা দীক্ষাত বাধা আহি আছে বা জ্ঞান প্ৰবাহত কমি আহি আছে, তেন্তে বৃহস্পতিক শুভ কৰাটো অত্যন্ত আৱশ্যক হয়। হালধিৰ সৰু সৰু প্ৰয়োগেৰে আমি বৃহস্পতিক শুভ কৰিব পাৰোঁ আৰু যেতিয়া বৃহস্পতি শুভ হৈ পৰে তেতিয়া জীৱনৰ বহু সুখ নিজে নিজেই প্ৰাপ্ত হৈ পৰে। যিকোনো ধৰণৰে আপুনি যদি ভাবে যে আপোনাৰ ঘৰত নকাৰাত্মক উৰ্জা আছে বা কোনোবাই আপোনাৰ ওপৰত তন্ত্ৰ মন্ত্ৰ কৰি দিছে, তেন্তে হালধিৰ এটা সৰু উপায়ে আপোনাক এই সকলো সমস্যাৰ পৰা মুক্তি দিব পাৰিব। আজি আমি আপোনালোকক জনাম যে অলপ হালধিৰে কেনেকৈ আপুনি আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ কৰিব পাৰিব। লগতে সন্তান সুখেই হওক বা বৈবাহিক সুখেই হওক, বিবাহত দেৰি হৈ আছে নেকি, কেৰিয়াৰত বাধা বা ধন সম্বন্ধীয় সমস্যা, সকলো সমস্যাৰ সমাধান এটুকুৰা সৰু হালধিৰে সম্ভৱ হ'ব পাৰে। সৰ্বপ্ৰথমে জনাম যে যদি আপুনি কোনো গভীৰ ৰোগত পীড়িত হৈ আছে, যেনে কেঞ্চাৰৰ দৰে বেমাৰ বা পেটৰ সৈতে জড়িত কোনো গম্ভীৰ সমস্যা হৈ আছে, তেন্তে এনে ক্ষেত্ৰত আপুনি গুড়ি হালধি দান কৰিব লাগে। গুড়া হালধি দান কৰিলে আপোনাৰ এই বেমাৰ লাহে লাহে দূৰ হ'বলৈ ধৰিব। লগতে আপোনাৰ কপালত সদায় হালধিৰ ফোঁট লগাব লাগিব। সদায় কপালত হালধিৰ ফোঁট লগালে আপোনাৰ আশে-পাশে উপস্থিত থকা নকাৰাত্মক উৰ্জা দূৰ হয় আৰু সকাৰাত্মক উৰ্জাৰ প্ৰভাৱ বৃদ্ধি হয়, যাৰ কাৰণে আপুনি লাহে লাহে বেমাৰৰ পৰা মুক্তি পাব পাৰিব। যদি যিকোনো ধৰণে আপোনাৰ বৃহস্পতি গ্ৰহ কমজুৰি হয়, তেন্তে বিভিন্ন সমস্যা আৰম্ভ হ'বলৈ ধৰে, কৰ্মত বিঘিনি আহিবলৈ ধৰে, বেপাৰত বৃদ্ধি ৰৈ যাবলৈ ধৰে। এনে ক্ষেত্ৰত আপুনি এটুকুৰা সৰু কেঁচা হালধিৰ টুকুৰা ল'ব আৰু সেই টুকুৰাটো এখন হালধীয়া কাপোৰত হালধীয়া সূতাৰে বান্ধি আপোনাৰ বাহুত বা আপোনাৰ ডিঙিত পিন্ধি ল'ব। এনেকুৱা কৰিলে আপোনাৰ জীৱনৰ পৰা বৃহস্পতি সম্বন্ধীয় সকলো ধৰণৰ সমস্যা দূৰ হ'বলৈ ধৰে, কাৰণ এই উপায়ে পুষ্কৰাজৰ দৰেই কাম কৰে। হালধি আৰু পুষ্কৰাজক সমান ফলদায়ক বুলি মনা যায়। যদি আপুনি গুৰুবাৰৰ দিনা হালধিৰ গাঁঠি বান্ধি ডিঙিত পিন্ধিব পাৰে, তেন্তে ইয়ে পুষ্কৰাজৰ দৰেই কাম কৰে আৰু বহুত শীঘ্ৰেই বৃহস্পতিক মজবুত কৰে, যাৰ দ্বাৰা আপোনাৰ সকলো কৰ্মবোৰ হ'বলৈ ধৰে। বেপাৰেই হওক বা চাকৰি, সকলো ঠাইতে আপুনি প্ৰমোচন পাব আৰু বেপাৰত বৃদ্ধিও হ'ব।
এতিয়া জানো আহক মানসিক স্থিতি আৰু নকাৰাত্মক উৰ্জাৰ বিষয়ে। বহুবাৰ মনলৈ নকাৰাত্মক বিচাৰ আহি থাকে বা আপোনাৰ এনেকুৱা লাগে যে আপোনাৰ আশে-পাশে নিগেটিভ উৰ্জাৰ বাস আছে। এনে ক্ষেত্ৰত যেতিয়াই আপুনি স্নান কৰিব তেতিয়া স্নানৰ পানীত অলপ হালধিৰ গুড়ি অৱশ্যেই মিহলি কৰি ল'ব। ইয়াৰ দ্বাৰা আপোনাৰ আশে-পাশে থকা নকাৰাত্মক উৰ্জা দূৰ হ'ব। যদি কেৰিয়াৰত যিকোনো ধৰণৰ বাধা আহে তেন্তে এই উপায়ত কেৰিয়াৰত উন্নতি আহে। ইয়াৰ লগতে আপোনাৰ কপালত হালধিৰ তিলক অৱশ্যেই লগাওক। ইয়াৰ দ্বাৰা সকলো ধৰণৰ খেলিমেলি হৈ থকা কৰ্মবোৰ হ'বলৈ ধৰিব। যদি আপোনাৰ এনেকুৱা লাগে যে আপোনাৰ ঘৰত নকাৰাত্মক উৰ্জাৰ বাস আছে তেন্তে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ মেইন গেট বা বাউণ্ডাৰী ৱালত এডাল ৰেখা আঁকি দিয়ক নাইবা বাউণ্ডাৰী ৱালত অলপ অলপ হালধি পানী ছটিয়াই দিয়ক নাইবা মেইন গেটৰ তলত এডাল ৰেখা আঁকি দিয়ক। যদি আপুনি এই উপায়টো প্ৰত্যেক দিনাই কৰিব পাৰে তেন্তে নকাৰাত্মক উৰ্জাৰ প্ৰৱেশ ৰখি যায়। ৰাতিপুৱা সময়ত হালধিৰ পানী ছটিয়াই দিয়াটো বিশেষ ৰূপত শুভ বুলি মনা যায়। এই উপায়টো একেৰাহে কৰিব পাৰিলে চমৎকাৰী প্ৰভাৱ আপুনি নিজেই দেখিবলৈ পাব। যদি বিবাহত যিকোনো ধৰণৰ সমস্যা আহি আছে, বিবাহত দেৰি হৈ আছে বা মনে বিচৰা জীৱন সংগীৰ ইচ্ছা আছে তেন্তে প্ৰত্যেক দিনাই সূৰ্য দেৱতাক অৰ্পণ কৰা পানীত অলপ হালধি অৱশ্যেই মিহলি কৰক। পানী অৰ্পণ কৰাৰ পিছত ঘটিত লাগি থকা বা পাত্ৰটোৰ কিনাৰত লাগি থকা হালধিৰে আপোনাৰ কপালত ফোঁট লগাওক। এই উপায়টো নিয়মিত কৰিব পাৰিলে বিবাহ সম্বন্ধীয় সকলো ধৰণৰ বাধা দূৰ হয় আৰু মনে বিচৰা জীৱন সংগী প্ৰাপ্তি হয়। স্নান কৰা পানীত অলপ হালধি মিহলি কৰি স্নান কৰিলেও বিবাহ সম্বন্ধীয় বাধা শীঘ্ৰেই দূৰ হয়। যদি মা লক্ষ্মীৰ স্থায়ী কৃপা আপোনাৰ ঘৰত স্থায়ী ৰূপত স্থাপিত কৰিব বিচাৰে তেন্তে গুৰুবাৰৰ দিনা হালধি মিহলি কৰা পানী ঘৰত অৱশ্যেই ছটিয়াওক। ইয়াৰ কাৰণে শুদ্ধ পানীত অলপ হালধি মিহলি কৰক। ইচ্ছা কৰিলে গংগা জল বা গোলাপ জলো মিহলি কৰিব পাৰিব। এই পানীখিনি গোটেই ঘৰটোৰ প্ৰত্যেকটো কোণতে ছটিয়াই দিয়ক। যদি আপুনি এই উপায়টো প্ৰত্যেক গুৰুবাৰে বা প্ৰত্যেক দিনাই কৰিব পাৰে তেন্তে অত্যন্ত শুভ ফল প্ৰাপ্তি হয় আৰু অতি শীঘ্ৰেই মা লক্ষ্মীৰ কৃপা প্ৰাপ্তি হয়। এক অত্যন্ত আৰু প্ৰভাৱশালী উপায় হয়। বৃহস্পতিবাৰৰ দিনা এখন বগা প্লেন কাগজ লওক। তাত যাতে কোনো ধৰণৰ লাইন বা কোনো আখৰ লিখা নাথাকে তাৰ ওপৰত বিশেষ ধ্যান দিব। সেই কাগজখনত আপোনাৰ ইচ্ছাৰ বীজ মন্ত্ৰ বা শুভ কামনা লিখক। ইয়াৰ কাৰণে হালধিৰ সৈতে অলপ গংগা জল, গোলাপ জল বা শুদ্ধ পানী মিহলি কৰি এইখিনি এটা লেপৰ দৰে বনাই লওক। তাৰপিছত অনামিকা আঙুলিৰ সহায়েৰে কাগজত লিখক। তাৰপিছত সেই কাগজখনৰ পূজা কৰক। তাৰপিছত সেই কাগজখন আপোনাৰ ধন ৰখা স্থানত বা আপোনাৰ পাৰ্চত থৈ দিয়ক। যদি আপুনি প্ৰত্যেক গুৰুবাৰে এই কাগজখন ধূপ-দীপ দেখুৱাই পুনৰ আপোনাৰ পাৰ্চত ৰাখি থ'ব পাৰে তেন্তে অতি শীঘ্ৰেই ধনৰ অভাৱ দূৰ হ'ব আৰু মা লক্ষ্মীৰ কৃপা প্ৰাপ্তি হয়। এই উপায় মহালক্ষ্মীৰ লগতে ভগৱান বিষ্ণুৰ কৃপাও প্ৰদান কৰে। ইয়াক অত্যন্ত চমৎকাৰী বুলি মনা যায়। এতিয়া জানো আহক সন্তান প্ৰাপ্তিৰ বিষয়ে। যদি আপুনি সন্তান সুখ বা পুত্ৰ প্ৰাপ্তিৰ ইচ্ছা কৰিছে তেন্তে অলপ হালধি আটাৰ লাড়ুৰ ভিতৰত ভৰাই কোনো গাই গৰুক খুৱাই দিয়ক। কিন্তু সেই আটাৰ লাড়ুটোত আপুনি কেতিয়াও নিমখ নিদিব। এই উপায়টো কৰিলে সন্তান সম্বন্ধীয় সকলো বাধা দূৰ হ'বলৈ ধৰে। যদি আপোনাৰ সন্তানৰ শিক্ষাত কোনো বাধা আহি আছে বা ল'ৰা-ছোৱালীয়ে পঢ়া-শুনাত মন বহাব পৰা নাই তেন্তে সেই সন্তানৰ কপালত হালধিৰ তিলক লগাওক। ইয়াৰ দ্বাৰা সন্তান একাগ্ৰ হ'ব, পঢ়া-শুনাত মন দিব আৰু শিক্ষা সম্বন্ধীয় বাধাবোৰ দূৰ হ'ব। গুৰু বলৱান হ'লে ল'ৰা-ছোৱালীৰ শিক্ষাত বিকাশ হয়। এইদৰে হালধিৰ প্ৰয়োগ অত্যন্ত সৰল আৰু চমৎকাৰী হয়। হালধিয়ে বৃহস্পতিক শুভ কৰে আৰু যেতিয়া বৃহস্পতি শুভ হৈ পৰে তেতিয়া জীৱনত কোনো বস্তুৰ অভাৱ নহয়। এই উপায়কেইটা অৱশ্যেই কৰক। ইয়ে নিশ্চিত ৰূপত আপোনাক সফলতা আৰু সুখ-সমৃদ্ধি দিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।